Hello students, welcome to Gain Gyan for Exam YouTube channel. আজিৰ ভিডিঅ'ত মই আজি হৈ যোৱা সমাজ বিজ্ঞানৰ পেপাৰখন কেনেকুৱা আহিছে সেই বিষয়ে কম। লগতে সোমবাৰে অনুষ্ঠিত হ'ব লগা গণিত পৰীক্ষাৰ পেপাৰখন কেনেকুৱা আহিব সেই বিষয়ে তোমালোকক কম। সো তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাবা আৰু যদি ভিডিঅ'টো ভাল লাগে দেন ভিডিঅ'টো লাইক কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেনেহ'লে আমি মেইন টপিকৰ আগবাঢ়ো। তো ষ্টুডেণ্টছ, আজি যিকেইজনে সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন ছল্ভ কৰিছে এক্সাম হলত, আজি যিকেইজনৰ এক্সাম আছিল তেওঁলোকে নিশ্চয়কৈ এইটো কথা বুজিব পাৰে যে এক্সামিনেশ্যন পেপাৰখন ইমান ইজি নাছিল, বহুত বেছি সহজ নহয় বা বহুত বেছি টানো নহয়। অ'কে, তেওঁলোকে কি কৰিছে, যোৱাবাৰ অৰ্থাৎ 2025 চনত মেট্ৰিকত যিখন কুৱেশ্যন পেপাৰ হৈছিল সেই ছেইম পেটাৰ্ণত তেওঁলোকে কুৱেশ্যনছবিলাক বনাইছে। অ'কে, এণ্ড OMR ছিটখন কৰাতে বহু সময় গৈছে, পিছত তেওঁলোকে ডেছক্ৰিপটিভ পাৰ্টখিনি ছল্ভ কৰাতে সময়ৰ অভাৱ হৈছে, অৰ্থাৎ সময় তেওঁলোকে বেছি নাপালে, যাৰ ফলত বিকজ কুৱেশ্যনছবিলাক কি হৈছে, অলপ লং টাইপৰ কুৱেশ্যনছ আহিছে। এণ্ড ছেইম পেটাৰ্ণত মেট্ৰিকত যেনেকৈ তেওঁলোকে নিজাকৈ কিছুমান কুৱেশ্যনছ বনাই দিছিল, সেই ছেইম পেটাৰ্ণত এইবাৰো তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন পেপাৰখন বনাইছে, যাৰ ফলত বহুকেইজন ষ্টুডেণ্টে ভালদৰে পঢ়িও তেওঁলোকে এতিয়াও ছল্ভ কৰিব পৰা নাই। আৰু তোমালোকে এইটো নাভাবিবা যে এইবাৰ এক্সাম ইজি হ'ব। এক্সাম মই দেখা পাইছোঁ যে অসমীয়া পেপাৰখন বাৰু মডাৰেট আছিল, যোৱাবাৰ যেনেকুৱা পেটাৰ্ণ আছিল সেই ছেইম পেটাৰ্ণত তেওঁলোকে কাটিছে, বাট সমাজ বিজ্ঞানৰ পেপাৰখন অলপ তেওঁলোকে ইজি কৰিব পাৰিলেহেঁতেন, বা তেওঁলোকে এইটো চিৰিয়াছলি নল'লে আৰু তেওঁলোকে এইটো ভবা নাই যে ফেইল কৰা ষ্টুডেণ্টছবিলাকে এটা ছেকেণ্ড চান্স দিয়া হওক, আগৰ বছৰত বা আগৰবাৰ যিখন কুৱেশ্যন পেপাৰ আছিল তাতকৈ অলপ আমি ইজি কৰি দিওঁ, তেওঁলোকে বা সেবাই এইটো কথা ভালদৰে ভাবি নাচালে আৰু তেওঁলোকে এইবাৰ কুৱেশ্যন পেপাৰখন ছেইম পেটাৰ্ণত ৰাখিছে। কুৱেশ্যন পেপাৰখন ইজি অহা বুলি কোনেও নকয়, বিকজ যিকেইজনে এক্সাম দিছে তেওঁলোকে গম পাব, আৰু কুৱেশ্যন পেপাৰ কেইটামান কুৱেশ্যনছ কি হৈছে তেওঁলোকে নিজাকৈ বনাই দিছে আৰু মাজৰ পৰাতো কুৱেশ্যনছ বহুত বেছি আহিছে। আৰু এটা কথা হৈছে যে কুৱেশ্যন পেপাৰখন লং আহিছে, অৰ্থাৎ দীঘল আহিছে। যিকেইটা অপশ্যনছ দিয়া আছে, অপশ্যনত তেওঁলোকে এছাৰশ্যন দিছে, ৰিজন দিছে, আৰু যিকেইটা অপশ্যনছ আছে সেই অপশ্যনছবিলাকো বহুত বেছি লেংদি হয়, অৰ্থাৎ বহুত বেছি দীঘল হয়। তো ষ্টুডেণ্টবিলাকে সেইখন পেপাৰ ছল্ভ কৰোঁতে কিছু সময় বেছিকৈ লৈছে, যাৰ ফলত তেওঁলোকে ডেছক্ৰিপটিভ পাৰ্টখিনি কৰাতে কিছু প্ৰব্লেম হৈছে, পিছত তেওঁলোকৰ সময়ৰ অভাৱ হৈছে, ভালদৰে তেওঁলোকে কৰিব নোৱাৰিলে। তো পঢ়ি যোৱা ষ্টুডেণ্টকেইজনেও মেক্সিমাম ষ্টুডেণ্টে মোক কৈছে যে ছাৰ আমি কুৱেশ্যন পেপাৰখন পঢ়িবলৈ ইমান এটা টাইম নাপালোঁ, ইজি অহা নাই, বা তেওঁলোকে কৈছে যে ছাৰ আগৰ লেভেলতে আছে। তো তোমালোকে এইটো ভাবি লোৱা যে যিকেইখন তোমালোকৰ মেথছৰ কুৱেশ্যন পেপাৰ হ'ব বা ছায়েন্সৰ হ'ব, ইংলিছৰ হ'ব, যিকেইখন কুৱেশ্যন মানে কি এক্সাম হ'ব লগা আছে তাতো ইমান এটা ইজি নহয়। অ'কে, কেনেকুৱা আহিব মই তোমালোকক কৈ আছোঁ, মই তোমালোকক অলৰেডি কৈছিলোঁ, মই ভাবিছিলোঁ যে সেবাই অলপ চিৰিয়াছলি কথাটো ল'ব, বিকজ যোৱাবাৰ যিখন কুৱেশ্যন পেপাৰ আছিল সেইখন অলপমান বহুত বেছি লেংদি আছিল, লগতে তাত বহুত বেছি কুৱেশ্যনছ তেওঁলোকে নিজাকৈ বনাই দিছিল, আৰু মই ভাবিছিলোঁ যে এইবাৰ কম্পাৰ্টমেণ্টেলত যিটো ষ্টুডেণ্টছবিলাকে ফেইল কৰিছে তেওঁলোকক মেবি চিম্পেথি দেখুৱাব অলপ, আৰু তেওঁলোকে অলপমান ইজি কৰিব, বাট এইটো কথা তেওঁলোকে চিৰিয়াছলি নল'লে আৰু তেওঁলোকে ছেইম পেটাৰ্ণত কুৱেশ্যনছবিলাক ৰাখিছে। হয়তো অলপমান ইজি হ'ব পাৰে, বাট পেটাৰ্ণটো তোমালোকে ভাবি লোৱা যে 2025 চনৰ মেট্ৰিকৰ দৰে ছেইম আছে। মানে মই ক'ব খুজিছোঁ যে এক্সামৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন মেট্ৰিকৰ দৰে ছেইম পেটাৰ্ণত তেওঁলোকে বনাইছে, আৰু তাত তোমালোকে গম পোৱা যে তাত 47টা পেজেছ আছে, অৰ্থাৎ আমি ইয়াৰ পৰা গম পাওঁ যে কুৱেশ্যন পেপাৰখন বহুত বেছি লেংদি হয়, অৰ্থাৎ বহুত বেছি দীঘল হয়। অ'কে, এতিয়া তোমালোকে নিশ্চয়কৈ এইটো কথা ভাবিছা যে সোমবাৰে যিহেতু মেথছৰ এক্সাম আছে বা গণিতৰ এক্সাম আছে, তো যিকেইজন ষ্টুডেণ্টে এক্সামখন দিব তেওঁলোকৰ কাৰণে পেপাৰখন কেনেকুৱা আহিব এইটো কথা তেওঁলোকে নিশ্চয়কৈ ভাবি আছে আৰু টেনশ্যনত পৰিছে, আৰু কথাটো অলপ ভাবিবলগীয়া হয়ো। কম্পাৰ্টমেণ্টেল এক্সামত অহা সোমবাৰে গণিতৰ পেপাৰখন কেনেকুৱা আহিব সেইটো কথা জনাৰ আগত আমি 2025 চনত মেট্ৰিকত কেনেকুৱা পেপাৰ আহিছিল, ইজি আহিছিল নে টান আহিছিল নে মডাৰেট আহিছিল, আৰু কেনেকুৱা কুৱেশ্যনছ আহিছিল, এই পেটাৰ্ণটো আমি জানিব লাগিব, বিকজ সেবাই বৰ্তমান কম্পাৰ্টমেণ্টেল এক্সামত সেই মেট্ৰিকৰ ছেইম পেটাৰ্ণটো ফ'ল' কৰি আছে। তো ষ্টুডেণ্টছ, SSLC 2025ৰ কুৱেশ্যন পেপাৰখন এনালাইচিছ কৰাৰ পিছত মই এইটো কথা গম পাইছোঁ যে তাত 70ৰ পৰা 80% কুৱেশ্যনছ বহুত সহজে ছল্ভ কৰিব পৰা আছিল, অৰ্থাৎ 70ৰ পৰা 80% প্ৰশ্ন বহুত সহজ আছিল, আৰু যদি এজন ষ্টুডেণ্টে ভালদৰে পঢ়িছে তেতিয়াহ'লে তেওঁ 70ৰ পৰা 80% কুৱেশ্যনছ বহুত ইজিলি পৰীক্ষাত কৰিব পাৰিছিল, আৰু বহুতৰ এক্সাম ভাল হৈছিল। অ'কে, তো তোমালোকে চোৱা যিটো পেটাৰ্ণ আছিল অহাবাৰ মেট্ৰিকত তোমালোকে যিখন কুৱেশ্যন পেপাৰ দিছিলা সেই কুৱেশ্যন পেপাৰখনৰ পেটাৰ্ণ ইজি টু মডাৰেট আছিল। অ'কে, বেছি সহজো হোৱা নাছিল, বেছি টানো হোৱা নাছিল, অ'কে, মধ্যম আছিল, অৰ্থাৎ মিডিয়াম লেভেলৰ কুৱেশ্যন পেপাৰখন আছিল। তো এইবাৰ যিটো কুৱেশ্যন পেটাৰ্ণ তেওঁলোকে বনাব অহা সোমবাৰে তোমালোকে যিখন পেপাৰ তোমালোকে লাভ কৰিবা সেই পেপাৰখনো
ইজি টু মডাৰেট লেভেলৰ হ'ব তাত বেছি কুৱেশ্যনছ তেওঁলোকে টান নাকাটে হয়তো 20% কুৱেশ্যনছ তেওঁলোকে এক্সট্ৰা তেওঁলোকে দিব পাৰে নিজৰ পৰা বনাই দিব পাৰে মানে কি বহুত সহজে তোমালোকে সেই কুৱেশ্যনছ কেইটা কৰিব পাৰিবা আৰু তাৰ কাৰণে তোমালোকে মেইন বুকখনত থকা যিমান কেইটা এমচিকিউজ আছে সেই এমচিকিউজ বিলাক তোমালোকে ভালদৰে চাব লাগিব কিন্তু তেতিয়াই তোমালোকে ভালদৰে ডেসক্ৰিপটিভ পাৰ্ট লগতে OMR খনত তোমালোকে ভালদৰে কৰিব পাৰিবা আৰু এমচিকিউৰ কাৰণে তোমালোকে বহুত প্ৰেক্টিছ কৰাটো দৰকাৰী হয় বাট তোমালোকৰ হাতত যেহেতু মাত্ৰ এদিন আছে হে তোমালোকক মই যিমান কেইটা এমচিকিউজ কৰাইছিলো মেবি মই 30-40টা এমচিকিউজ কৰাইছিলো সেইকেইটা এমচিকিউজত মই তোমালোকক দেখুৱাই দিছিলো যে আগৰ বছৰত কেনেকৈ কুৱেশ্যনছ আহিছিল লগতে কেনেকৈ এইবিলাক কুৱেশ্যন সলভ কৰিব লাগে যদি তোমালোকৰ মেট্ৰিকত আহে কেনেকৈ সলভ কৰিবা এই সকলোখিনি কথা তোমালোকক মই দেখুৱাই দিছিলো তো তোমালোকে যদি ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে তোমালোকে চাই ল'বা যেহেতু তোমালোকৰ হাতত বহুত বেছি কম সময় আছে সেয়ে মই তোমালোকক ৰিকুৱেষ্ট কৰিম যাতে তোমালোকে টু দা পইণ্ট আৰু কমন কুৱেশ্যনছ বিলাক ভালদৰে চোৱা আৰু সেইখিনি কুৱেশ্যনছ ভালদৰে মনত ৰাখিবলৈ ট্ৰাই কৰা ওকে তো তোমালোকে চিন্তা নকৰিবা কুৱেশ্যন পেটাৰ্নটো সেম থাকিবা মেট্ৰিকৰ দৰে সেম থাকিবা মই অলৰেডি ভিডিঅ'বিলাকত কৈছিলো বাট সোশ্যাল সায়েন্সত মই কৈছিলো যে অলপমান ইজি হ'ব বাট তেওঁলোকে ইজি নকৰিলে এইটো বাৰু বেলেগ কথা বাট অৰ্থাৎ মেট্ৰিকত যেটো লেভেল আছিল মেট্ৰিকত যেনেকুৱা কুৱেশ্যনছ আহিছিল 70ৰ পৰা 80% প্ৰশ্ন ইজিলি মেইন বুকৰ পৰা আহিছিল লগতে তেওঁলোকে 20 to 25% কুৱেশ্যনছ তেওঁলোকে নিজাকৈ বনাই দিছিল তো সেইখিনি কুৱেশ্যনছ তেওঁলোকে নিজাকৈ বনাই দিয়াৰ কাৰণে কিছুমান ষ্টুডেণ্টে কৰিব পৰা নাছিল এইবাৰো তেওঁলোকে বনাই দিব বাট তোমালোকে কিন্তু ভালদৰে এইখিনি বস্তু 70ৰ পৰা 80% কুৱেশ্যনছ ভালদৰে সলভ কৰিলে পাছ কৰিব নম্বৰখিনি লাভ কৰিবা আৰু লগতে তোমালোকে ত্ৰিভুজৰ পৰা হওক বা সম্ভাৱিতাৰ পৰা হওক অংকনৰ পৰা হওক মই তোমালোকক অলৰেডি কৈছো তোমালোকে সেইখিনি কুৱেশ্যনছ ভালদৰে চোৱা আৰু এমচিকিউজ বিলাকো মই কৰাইছো সেই এমচিকিউজ খিনি অহা চান্স আছে বহুত বেছি আছে বহুতবাৰ হেনেকুৱা এমচিকিউজ আহিছে সো মই ৰিকুৱেষ্ট কৰিম তোমালোকে যদি চোৱা নাই আৰু যদি তোমালোকে চাব বিচাৰা তেতিয়াহ'লে তোমালোকে চাব পাৰা আৰু যদি তোমালোকে চাব নিবিচাৰা তেতিয়াহ'লে তোমালোকে নাচালে হ'ল মোৰ একো প্ৰবলেম নহয় বাট মই জাস্ট তোমালোকক এটা এডভাইস দিছো ওকে এণ্ড তোমালোকে এতিয়া সময় নষ্ট নকৰিবা লগতে তোমালোকে যিখিনি বস্তু এতিয়ালৈকে ভালদৰে পঢ়িছা সেইখিনি বস্তু আকৌ তোমালোকে ৰিভাইজ কৰা তেতিয়াহে তোমালোকৰ ব্ৰেইনত সেইখিনি বস্তু ভালদৰে সেভ হৈ থাকিব আৰু পৰীক্ষাৰ দিনা তোমালোকে ভালদৰে লিখিব পাৰিবা যদি তোমালোকে ভিডিঅ'বিলাক চাব বিচাৰা মেথমেটিক্সৰ তেতিয়াহ'লে তোমালোকক মই ভিডিঅ'ৰ লিংকবিলাক ডেসক্ৰিপশ্যনত দি দিম তোমালোকে তাত গৈ চেক কৰিব পাৰিবা ওকে Thank you so much guys for watching the video and see you in the next video. যদি ভিডিওটো ভাল লাগে দেন লাইক কৰিবা, শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।